ওয়েলকাম এসপাইৰেণ্টছ। আজি আমি কিছু কথা ডিছকাছ কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ আৰু মই ভাবোঁ সকলোৰে এই ভিডিঅ'টোত বিভিন্ন কথা আজি জানিব পাৰিব আৰু বিভিন্ন ডাউটসমূহ আজি নোহোৱা হ'ব। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম DEEত ইতিমধ্যে এপ্লাই হৈ যোৱা ৫,৫৫০টা পোষ্টৰ মেৰিট লিষ্ট কেতিয়া আহিব পাৰে আৰু নতুন পোষ্ট অলৰেডি আমাৰ সুৰঞ্জনা বাইদেৱে কোৱা ধৰণে ৪,৫০০টা পোষ্টৰ ভেকেঞ্চি কেতিয়ালৈ আহিব পাৰে আৰু সেই কথা ডিছকাছ কৰিবলৈ আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। লগতে ডিছকাছ কৰিম আমাৰ ৪,৫০০টাৰ নতুন পোষ্ট আহিবলগীয়া নতুন পোষ্টৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব পাৰে। লগতে আহি আছে সকলোৰে CTET ডিচেম্বৰত দিব যিহেতু বহুতে, আৰু গতিকে যিহেতু নতুন CTET দিয়াৰ পিছত কাট অফ হাই যোৱাৰ চান্স আছে নেকি এই ৫,৫৫০টা নহয় ৪,৫০০টা পোষ্টত কাট অফ হাই যাব পাৰে নেকি তাৰে কথাও আমি ডিছকাছ কৰিম। তাৰ বাবে সকলোকে মই এটা অনুৰোধ জনাইছোঁ, যিহেতু চেনেলটো নতুন হয় আৰু বহুতো যিহেতু ইনফৰমেশ্যন সকলোকে মই দিবলৈ চেষ্টা কৰিম, গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আপোনালোকৰ মতামতসমূহ মোক কমেণ্ট ছেকশ্যনত জনাই দিয়ক। যিমানখিনি দূৰ অফিচিয়েলি অফিচৰ পৰা লোৱা গৈছে DEEৰ ৫,৫৫০টা পদৰ মেৰিট লিষ্ট একদম নৱেম্বৰৰ লাষ্টৰ পিনে অহাৰ বহুত বেছি চান্স আছে, বা ডিচেম্বৰ মাহৰ ৫ৰ পৰা ১০ তাৰিখৰ ভিতৰত এই মেৰিট লিষ্টখন অহাৰ একেবাৰে বেছি চান্স আছে। ঠিক আছে। লগতে ইয়াৰ লগতে এডভাৰটাইজমেণ্ট ওলাব ৪,৫০০টা পোষ্টৰ একেলগে ডিচেম্বৰতে। নটিফিকেশ্যন অলপ আগতেই প্ৰকাশ পাব যদিও, কিন্তু এপ্লাই লিংক সেই ৫,৫৫০টা পদৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতহে এইটো মুকলি কৰি দিয়া হ'ব। লগতে ভেৰিফিকেশ্যন এপ্লাই কৰা হোৱাৰ পিছত ৪,৫০০টা পোষ্টৰ ভেৰিফিকেশ্যন হ'ব জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে। এই একমাহ সকলোৱে ভেৰিফিকেশ্যন কৰিব। মেৰিট লিষ্ট প্ৰকাশ পাব এই ৪,৫০০টাৰ এপ্ৰিল মাহত, আৰু এপইণ্টমেণ্ট আমাৰ CM ছাৰে কোৱা ধৰণে ১০ মে'ত ৫,৫৫০টা আৰু ৪,৫০০টা পদৰ মুঠতে ১০,০৫০টা পদৰ এপইণ্টমেণ্ট একেলগে বিতৰণ কৰা হ'ব। আৰু ইতিমধ্যে এই কথাষাৰ সকলোৱে জানে আৰু CM ছাৰে নিজে মুখেৰে প্ৰকাশ কৰিছে। গতিকে সকলোৰে পৰা আজি লৈছিলোঁ বিদায়, আৰু যদিহে কাট অফ ডিছকাছ কৰিব লাগে তেতিয়াহ'লে আমি অন্য এটা ভিডিঅ'লৈ যাম। গতিকে সকলোকে আজিলৈ ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি, থেংক ইউ, বাই বাই এণ্ড ছাবস্ক্ৰাইব মাই চেনেল।